অঁ ইনজেক্টৰ ডজিং ইনজেক্টৰ, এইটো ডজিং ইনজেক্টৰৰ দাম 19,000 কিমান টকা, 447 টকা নেকি। এইটো কয় ডজিং ইনজেক্টৰ। এইটো আহিছে, এইটো ফিটিং কৰিব লাগিব। আৰু হ'ল এইটো আহিছে আপোনাৰ ব্লু হুইল ছাপ্লাই ফিল্টাৰ, ব্লু হুইল মটৰ ছাপ্লাই ফিল্টাৰ। এইটো মেইন মানে মটৰৰ ফিল্টাৰ হয়। বাকী এইটো আমাৰ হ'ল ব্লু হুইল টেংকৰ পৰা যোনটো আহে এইটো টেংকৰ ফিল্টাৰ হয়। এইকেইটাৰো দাম কমচে কম এটাত 3,000 4,000 তেনেকৈ লয়। তো আমি এই বস্তুকেইটা ফিটিং কৰিম। ড্ৰাইভাৰৰ কাৰণে ৰখি আছোঁ। আৰু চাইলেঞ্চাৰটো লগত চেক কৰি ল'ম। এইটো কামিংছ অৰিজিনেল জাপানিজ নেকি। ইয়াতে আপোনাৰ পাৰ্ট নম্বৰ চাৰ্ট নম্বৰ চব লিখা থাকে ধুনীয়াকৈ। এইকেইটা আমি আজি চাফা কৰিম হাৱা মাৰি কেনে। নমস্কাৰ, মই আছোঁ বন্ধু, আপোনালোকক স্বাগতম জনালোঁ সোণল মিক্সাৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ। আমাৰ এইটো চাইলেঞ্চাৰ ডিফেক্ট হৈছিল, আগৰ ভিডিঅ'টো চালে গম পাব। তো আমি আজি ক্লিন কৰিম, তাকে আপোনালোকক দেখাওঁ যে এচিয়াৰ চিষ্টেম চাইলেঞ্চাৰ BS6ৰ কেনেকৈ ক্লিন কৰে। এচিয়াৰটো অনা নাই ন, ওপৰতো অনা নাই ন, ওপৰতো অনা নাই, একে ওপৰৰ মালটো এচিয়াৰটো একেবাৰে তলতো নহ'লে নাই, এইটো মাৰি চাব লাগিব ৰ হাৱা ধুব নালাগে, হাৱা মাৰিলে হৈ যাব। ডিঅ'চিটো নানি দে মাৰি দে, এটা ওপৰত আছে গ'ল। এইটো এনেও বেয়া হোৱা আগতে লাগিছে। এইটো অৱস্থাটো 40% গুচি গ'ল, 60% আছে আৰু। তাৰ লগাই লগাই চুৰ কৰি কৰি মেঘালয় গভৰ্ণমেণ্টক মাৰ। ডিজেল বছৰ ঠাণ্ডা না চা, এনেও ইউটিউবত ভিডিঅ' বনাইছ দেই, কেনেবাকে যদি অৱস্থা নাই নাই, একো নাই একো নাই, একো নহয় একো নহয়, কাম হৈছেতো, কাম হৈছেতো। নহয় চাফা হ'লেই হ'ল, হাৱা সোমালেই হ'ল। অঁ হাৱাৰ প্ৰেছাৰ ষ্টাৰ্ট মেচিন খুৱাই দিলে হ'ল। ইফালে মোক খুৱাই দিয়ে। এইটো খুলিলে প্ৰেছাৰ আহিব এনেকৈ চিট কণী সিজি যাব। আমি ইয়াত ফুল প্ৰেছাৰ দি কেনে হাৱা মাৰিছোঁ প্ৰথমতে। আৰু এইটো মানে ইয়াতে ক'লা ক'লা যোনবিলাক ওলাইছে, এইবিলাক নক্সবিলাক মানে ইয়াত জাম হৈ আছিল। সেইটো কাৰণে গাড়ীটো মানে মেইনলি গাড়ীটো ডজিং ইনজেক্টৰটো বেয়া হোৱাৰ কাৰণে মানে প্ৰব্লেম হৈছিল। কিন্তু এইবিলাক নক্সবিলাক চাওক আপোনালোকে, এইবিলাক নক্সবিলাক ইয়াতে জমা হৈ থাকে। তো এইবিলাক আমি খুব ফুল প্ৰেছাৰত আমি উলিয়াইছোঁ। প্ৰথমতে আমি হাৱা দিবলৈ গৈছিলোঁ, য'ত মানে বাইক গাড়ী হাৱা দিয়ে, তাতে কিন্তু প্ৰেছাৰটো কম থকাৰ কাৰণে আমি মানে ট্ৰেক্টৰৰ লগত কানেক্ট কৰি কিনে এইটো আমি হাৱা মাৰি আছোঁ। তো এইটো পূৰা আমি যিমান পাৰোঁ ক্লিন কৰি দিছোঁ। বাকী এইটো পূৰা ডিফেক্ট হৈ গৈছে, তথাপিও আমি যিমান পাৰোঁ মানে চেষ্টা কৰি আছোঁ ঠিক কৰিবলৈ, এনেকৈ চলিব পৰা কৰিবলৈ। ইয়াতে আমাৰ 4টা চেম্বাৰ থাকে, গোটেই 4টা আমি ক্লিন কৰি লৈছোঁ। বাকী কেতিয়াবা পানী দিও ধুব পাৰি, কিন্তু পানী দি ধুলে 2-3 দিন ৰখিব লাগে, ডাইৰেক্ট ফিটিং কৰিব নোৱাৰি। হাৱা দিলে আমি লগালগ ফিটিং কৰিব পাৰি। তো সেইটো কাৰণে কোনোবাই যদি এইবিলাক কাম কৰে তো অলপ মানে চাই চিতি কৰিব লাগে, কাৰণ এইবিলাকৰ মানে বহুত দাম আছে। এটা চেম্বাৰৰ দাম 99,000 তেনেকৈ আছে। আৰু গোটেই 4টা চেম্বাৰত আপোনালোকে হিচাপ কৰিব পাৰে মোটামুটি 5 লাখৰ ওপৰত গুচি যায়, GST CST লগাই। সেইটো কাৰণে মানে এইবিলাক
খুব সাৱধানে কৰিব লগা যায়। আমি অকল এই যোনটো ডিফেক্ট হৈছে সেই চেম্বাৰটোৰ দাম সুধিছিলোঁ, সেইটোৱে 99,000 আছিল, উইথাউট GST লগালেতো আৰু বাকী আছেই। যিয়ে নহওক, তো আমি ক্লিন কৰি দিলোঁ, তাৰপিছত আমি ফিটিং কৰিছোঁ। এই ৰ চেঞ্চাৰটো ভাঙি যাব। এইটো ষ্টাৰ্ট, তো কোনো লিকেজ নাই, ভাল মানে এইটো। আগৰ পুৰণাটো এনেকুৱা ফালে লিকেজ হৈ আছিল তলৰ ফালে। এতিয়া আমি মানে এইটোৰ এই ডজিং ইনজেক্টৰটো চেঞ্জ কৰি দিলোঁ। পুৰণাটোত লিকেজ আছিল, এইটো কোনো লিকেজ নাই, মানে গাড়ী অ'কে হৈ গৈছে। আৰু থেংক ইউ, ভিডিঅ'বিলাক চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। তো এইকেইদিন অলপ বিজি হৈ আছোঁ, সদায় ডেইলি ভিডিঅ' দিব পৰা নাই। যিয়ে নহওক, থেংক ইউ।